হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি এজন ICICI বেংকৰ কাষ্টমাৰ আৰু ICICI বেংকৰ এখন ডেবিট কাৰ্ড আপোনাৰ হাতত আছে, সিকিউৰিটি ৰিজনৰ কাৰণে আপুনি আপোনাৰ ডেবিট কাৰ্ডখন লক কৰি থব পাৰে আৰু যেতিয়া ইচ্ছা তেতিয়া সেইখন আনলক কৰিব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি জানিব বিচাৰিছে কেনেকৈ কৰিব পাৰি তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজিৱৰ্ক অসমলৈ। আহক এতিয়া iMobile এপটোলৈ গুচি যাওঁ। বন্ধুসকল চাওক, আমি আমাৰ মোবাইলত আহি গৈছোঁ আৰু iMobile এপটো অপেন কৰি লৈছোঁ। এতিয়া ইয়াত 4টা ডিজিটৰ এমপিন বা ফিংগাৰপ্ৰিণ্টৰ মাধ্যমত আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাওক। এতিয়া একাউণ্টত লগইন হোৱাৰ পাছত একাউণ্টটোৰ ডেশবৰ্ড এনেকৈ দেখুৱাব যাব। ইয়াত ডেবিট কাৰ্ডৰ অপশ্যন এটা পাব, তাৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পিছত মেনেজ ডেবিট কাৰ্ডৰ যিটো পেজ সেইটো ইয়াত অপেন হৈ গৈছে। ইয়াত আপোনাৰ কাৰ্ডখনৰ এটা ফটো দেখা পোৱাব। এতিয়া তাৰ জাষ্ট তলতে কাৰ্ড কন্ট্ৰলছৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰক। ইয়াত প্ৰথমতে ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল দুটা অপশ্যন পাব। যিহেতু ইণ্টাৰনেশ্যনেলটো মই মোৰ কাৰ্ডৰ কাৰণে বন্ধই কৰি থৈছোঁ, সেইটো নাচাওঁ আৰু কিছুমান কাৰ্ডত ইণ্টাৰনেশ্যনেল নাথাকেও। এতিয়া সাধাৰণতে ডমেষ্টিকৰ আণ্ডাৰতে আমি চাওঁ। ইয়াত আপুনি অপশ্যন পাব ATM উইথড্ৰল, মাৰ্চেণ্টাইজ, অনলাইন এইবিলাক অপশ্যন পাব। তাৰ এগেইনষ্টত কেইটামান চুইচ পাব। এই চুইচ কেইটা অন হৈ আছে। এতিয়া আপুনি এই গোটেইকেইটা চুইচে অফ কৰি দিয়ক। চাওক, আমি গোটেইকেইটা চুইচ ইয়াত অফ কৰি দিলোঁ। মানে আমি এই ATM কাৰ্ডখনৰ লিমিটটো ছেট কৰিবলৈ গৈ আছোঁ, মানে অফ কৰি থৈছোঁ। আমি এইটো যাতে ব্যৱহাৰ কৰিব নোৱাৰোঁ। তাৰপিছত এতিয়া ছাবমিট কৰি দিম। ছাবমিট কৰাৰ পাছতে আমি ইয়াত যিটো ICICI বেংকৰ লগইন পিন আছে সেইটো ভৰাব লাগিব, সেইটো ভৰাই দিওঁ। ভৰাই দিয়াৰ পাছতে চাওক, ইউৰ ট্ৰেনজেকশ্যন লিমিট হেজ বিন ছাকচেছফুলি মডিফাইড। ট্ৰেনজেকশ্যন লিমিটটো ছাকচেছফুলি মডিফাই হৈ গৈছে। মানে এতিয়াৰ পৰা মই এই কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিম, কাৰণ লক হৈ গ'ল, কাৰণ সকলোকেইটা অপশ্যন মই ইয়াত বন্ধ কৰি থৈছোঁ। অ'কে, আকৌ যদি এইটো আনলক কৰিব লাগে, আকৌ আমি ডেবিট কাৰ্ড কণ্ট্ৰলছৰ সেই অপশ্যনটো লৈ যাম। এতিয়া চাওক, ডেবিট কাৰ্ড কণ্ট্ৰলছৰ ওপৰত আমি ক্লিক কৰি দিম। কৰাৰ পাছতে এতিয়া যেইকেইটা এতিয়া অফ পাই আছোঁ চুইচ কেইটা, এইকেইটা অন কৰি দিম। চাওক, অন হৈ গ'ল। এতিয়া ছাবমিট কৰি দিছোঁ। ছাবমিট কৰাৰ লগে লগে আকৌ আপোনাক 4টা ডিজিটৰ এমপিনটো ভৰাবলৈ কোৱা হ'ব। এইটো এমপিন যিটো আপুনি iMobile এপত লগইন কৰে, সেই এমপিনটো এইটো ভৰাই দিয়ক। চাওক, ইউৰ ট্ৰেনজেকশ্যন লিমিট হেজ বিন ছাকচেছফুলি মডিফাইড। আপোনাৰ ট্ৰেনজেকশ্যন লিমিটটো মডিফাইড হৈ গ'ল। মানে আপুনি এতিয়াৰ পৰা আকৌ সেইকেইটা অপশ্যন যিকেইটা লিমিট দিয়া আছে, যিখিনি লিমিট দিয়া আছে সেইখিনিৰ কাৰণে আকৌ ATM কাৰ্ডখন বা ডেবিট কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এনেকৈয়ে আপুনি যেতিয়া ইচ্ছা তেতিয়াই আপোনাৰ ICICI বেংকৰ ডেবিট কাৰ্ডখন লক বা আনলক কৰিব পাৰে।